সকলোকে নমস্কাৰ জনাই মই অঞ্জুৱে আপোনালোকক এটি মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। আৰু যদি ভাল লাগে নিশ্চয় লাইক কমেণ্ট কৰিব, আৰু যদি বেছি ভাল লাগে মোৰ পেজটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন আজি মই কি বনাওঁ চাওঁ, আপোনালোককো দেখাই দিওঁ আজি মই কি বনাই ভাল পাওঁ। এয়া চাওকচোন মই আজি কি বনাবলৈ লৈছোঁ। এয়া হৈছে লাওৰ আগ, কলি কলি আগ। বৰ ভাল লাগে। এইখিনি মই কুটি বাছি ল'লোঁ। সকলোবিলাক ক্লিপছ মই দেখাব নোৱাৰিলোঁ। আৰু এইফালে মই কেৰাহী গৰম হ'বলৈ পাতি থৈছোঁ। লাওৰ আগখিনি কুটি বাছি মই ধুই একেবাৰে বনাব পৰাকৈ ৰেডি কৰি ৰাখিলোঁ, আৰু কেৰাহী গৰম হোৱালৈ অপেক্ষা কৰি আছিলোঁ। এই কেৰাহী গৰম হ'ল, ইয়াতে অলপ তেল দিছোঁ। তেলো বহুত বেছি নিদিওঁ, মই কম পৰিমাণে তেল খাওঁ। তেলো কম খাওঁ আৰু মছলাও কম খাওঁ, সেয়েহে তেল গৰম হোৱালৈ অপেক্ষা কৰিছোঁ। এতিয়া তেল গৰম হ'লে আৰু ইয়াতে মই সৰু সৰুকৈ কাটি থোৱা অলপ পিঁয়াজ আছে, সেইখিনি দিম। মই ইয়াত পিঁয়াজখিনি এৰি দিলোঁ তেলতে। এতিয়া এইখিনি অলপ ৰঙচুৱা হ'লেও ভাজিম। বহুতে আকৌ পিঁয়াজ দি নাখায়, নহৰু দি খায়। মই হ'লে পিঁয়াজ দি ৰান্ধি খাইহে ভাল পাওঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ চাম। তাৰ পাছতে মই ইয়াত দিম মই ৰেডি কৰি থোৱা নহৰু আৰু সৰিয়হ বটা, লগতে অলপ জলকীয়া, কেঁচা জলকীয়া এড কৰিম। বেলেগ মছলা আৰু একো নিদিওঁ মই ইয়াত। প্ৰায় মোৰ পিঁয়াজখিনি হৈ আহিছে। এতিয়া ইয়াতে মই দি দিলোঁ মই ৰেডি কৰি থোৱা মছলাখিনি। মছলা বুলি ক'লে আৰু বহুত বেছি নহয়, সৰিয়হ, নহৰু, জলকীয়া আৰু হালধি অলপ। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈ ভাজিম। অলপ সময় ভজাৰ পাছতে ইয়াত দেখিলে নহয় মছলা মোৰ ৰেডি হৈ আহিলে। এতিয়া এইখিনিৰ ওপৰতে মই বাকী চব্জিবিলাক এড কৰিম। ইয়াতে দি দিম মই মোৰ লাওৰ আগখিনি। দিলোঁ লাওৰ আগখিনি দিয়াৰ পাছত মই অলপ সময় সিজিবলৈ দিম, যাতে ইয়াৰ আগত মছলাখিনি লাগি আহে। আপোনালোকে বাৰু এনেকৈ খাই নাই, এবাৰ খাই চাবচোন যদি আগত খোৱা নাই। বৰ ভাল লাগে এনেকৈ খাই। এইভাগে মই অলপ সময় ভাজিম। ইয়াৰ পাছতে মই ইয়াত এটা আলু এড কৰিম। হয়তো বহুতে আলু নাখায়, আলু নিদিব পাৰে। আপোনালোকে যিয়ে আলু নাখায় আলুটো এড কৰিব। মই কিন্তু আলু ভাল পাওঁ, সেয়েহে আলু এটা কাটি ৰাখিছোঁ। আৰু মই ইয়াত একেবাৰে মিডিয়াম ফ্লেমত ভাজিম, যাতে ই তলত লাগি নধৰে। এতিয়া মই এইখিনি মছলাখিনি মিশ্ৰণ হোৱাৰ পাছত ইয়াতে কাটি থোৱা আলুখিনি এড কৰি দিলোঁ। এতিয়া আৰু অলপ সময় ইয়াত ভাজিম। সকলোখিনি মিশ্ৰণ হোৱাৰ পাছতে মই ইয়াত নিমখ দিম। নিমখ দি এতিয়া মই ইয়াতে নিমখ অলপ দিম। নিমখ দি কিনে অলপ সময় কাৰণে আকৌ ভাজিম। এনেদৰে ভাজি থাকিম। মিডিয়াম ফ্লেমত ভাজিব লাগিব, নহ'লে গোটেই মছলাখিনি তলত লাগি ধৰিব। এইভাগে ভাজি মই অলপ সময়ৰ কাৰণে ঢাকন দি আকৌ ৰাখি দিম। প্ৰায় 2-3 মিনিটৰ কাৰণে মই ঢাকন এখন দি কেৰাহীখন এইভাগে এৰি দিম। এয়া মই ঢাকন দি এৰি দিলোঁ। অলপ সময়ৰ পিছতে আকৌ চাম কেনেকুৱানো হৈছে। এয়া চাওকচোন
প্ৰায় এইখিনি সিজি আহিলে। মোৰ মানে কি চব্জি বনাবলৈ সময়ত অলপ সমস্যা হয়, কাৰণ মোৰ কেমেৰাটো মই ধৰিব লাগে আৰু গোটেইখিনি ময়ে কৰিব লগা হয়, সেয়েহে হয়তো কোনোবা এটা সময়ত নেদেখিয়ে। এনেদৰে ভাজি ভাজি আৰু অলপ সময় আকৌ খাম। বিলাহী দিলোঁ, এতিয়া মই সৰু বিলাহী আৰু একটা ডাঙৰ বিলাহী কাটি দিছোঁ, কাৰণ কণ বিলাহী টেঙা আছে আৰু ডাঙৰ বিলাহী টেঙা ভাৱটো নাই। সেইখিনি আকৌ অলপ টেঙা টেঙা লাগিলেহে খাই ভাল লাগে। এনেদৰে অলপ সময় ভাজি আকৌ মই ঢাকন এখন দি এৰি দিম অলপ সময়ৰ কাৰণে। ঢাকন দিয়াৰ পাছত অলপ সময়ৰ পাছতে এয়া চব আপোনাৰ প্ৰায়ে হৈ আহিলে। মই অলপো পানী দিয়াই নাছিলোঁ, পানী এতিয়াহে দিম। অলপ পানী দি অলপ সময়ৰ বাবে গোটেই মছলাখিনি যাতে ইয়াৰ ভিতৰত সোমাই যায় সেইভাগে সিজিবলৈ দিম। পানী দি কিনে এতিয়া মই এৰি দিম আৰু অলপ সময়ৰ কাৰণে। সেই মছলাখিনি যাতে ইয়াৰ ভিতৰত সোমাই যায় সেয়েহে পানী অলপ দিম। বহুত বেছি পানী দিলেও ই সোৱাদ নালাগিব খাবৰ। আপোনালোকে এবাৰ এনেকৈ বনাই খাই চাবচোন। বহুতে হয়তো তেলতে এনেই ভাজিয়ে খাই ভাল পায়, মই আকৌ এনেকৈ বনাইহে খাই ভাল পাওঁ। এনেদৰে অলপ সময়ৰ কাৰণে ঢাকন দি এৰি দিলোঁ। প্ৰায় 5 মিনিটৰ পাছত এনেকৈ চালোঁ অলপ হৈ আহিছে। মই একেবাৰে মিডিয়াম ফ্লেমত ভাজি আছোঁ এইখিনি, হাই ফ্লেম দিয়াই নাই, কাৰণ লাগি ধৰিব পাৰে। পানী কমকৈ দিছোঁ কাৰণে লাহে লাহে সিজিবলৈ দিছোঁ। আৰু অলপ সময়ৰ কাৰণে ইয়াক এনেকৈ ঢাকন দি এৰি দিম। তাৰপিছত আৰু 2-3 মিনিটৰ পিছত মই চাম। চাওকচোন হৈ আহিলে। কেনেকুৱা লাগিছে জনাবচোন আৰু এবাৰ খাই চাব মোৰ ৰেচিপিটো। এয়া হৈ গ'ল মোৰ চব্জি ৰেডি।